নমস্কাৰ। আপোনালোকৰ ঘৰৰ ঠিক উত্তৰ পূব দিশত যদি শৌচাগাৰ আছে তেনেহ'লে ই এটা বাস্তু দোষ হয়। উত্তৰ পূব কোণটোৱে হ'ল আমাৰ জৈৱিক শক্তি আৰু ঐশ্বৰিক শক্তিৰ মুখ্য স্থান আৰু এই স্থানটোৱে ঘৰখনৰ সকলোকেইটা দিশৰ ধনাত্মক শক্তি সন্তুলন কৰাত সহায়ক হয়। এই দিশত যদি আমি শৌচাগাৰ বনাওঁ তেনেহ'লে ঐশ্বৰিক শক্তি ঘৰখনৰ ভিতৰত প্ৰৱেশত বাধা আহিব, ফলত ঘৰখনত অশুভ শক্তি সক্ৰিয় হৈ থাকিব, ৰোগ ব্যাধি ধন নাশ ইত্যাদিত যথেষ্ট কষ্ট ভোগ কৰিব লগা হয় ইয়াৰ বাসিন্দাসকলে। যদিহে উত্তৰ পূব দিশৰ পৰা শৌচাগাৰটো আঁতৰ কৰাৰ কোনো সুবিধা নাথাকে তেনেহ'লে এইদৰে আপোনালোকে বাস্তুৰ প্ৰতিকাৰ কৰিব পাৰে। 50 গ্ৰাম ৰূপ ল'ব আৰু 3টাকৈ ক্ৰিষ্টেল বল, যিটো আমি স্ফটিক গ্লাছৰ যিটো বল, এনেধৰণৰ 3টা বল ল'ব আৰু শৌচাগাৰটোৰ ঠিক এইদৰে মালা আকৃতিত 8 ঠাইত আপোনালোকে পুতি দিয়ক। নেকলেছৰ আৰ্হিত হ'ব লাগে আৰু শৌচাগাৰটোৰ চাৰিওফালে যিখিনি টাইলছ আছে সেইখিনি বগা টাইলছ বা বগা মাৰ্বল লগাই দিয়ক আৰু বাহিৰৰ ফালেও দৰ্জাখনৰ ফালে বা ৱালত গ্লাছৰ বা মিৰৰ, যিটো দাপোন বুলি কোৱা হয়, দাপোনৰ পেনেল লগাই দিয়ক। তেতিয়াহ'লে এই বাস্তু দোষৰ পৰা যথেষ্ট আপোনালোকে হাত সাৰি থাকিব পাৰিব। ধন্যবাদ।